বহিমা সাংস্কৃতিক মঞ্চৰ ঋতুকত সোধাকুণ্ঠক স্মৰণ গীতামাতে জীপাল সন্ধিয়া দেৰগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান বহিমান সাংস্কৃতিক মঞ্চৰ ঋতুকত নাৰিকলগুৰিস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ বাকৰিত পালন কৰে সোধাকুণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপত্যা দিনটো। এই উপলক্ষে মঞ্চৰ উপদেষ্টা প্ৰাণ গোপাল বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰাৰ পাছতে মঞ্চৰ শিল্পীসকলে সোধাকণ্ঠলৈ শ্ৰদ্ধা জনাই গীত কবিতা পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। কথা কোৱা সেই বাৰিষাৰাতি নিভিজা জুইৰ শিখাৰ মাজে মাজে জপিয়াই জপিয়াই কৰি দিলোহি এক অচিনাকি দেশত, যি দেশ মই কাহানিও বিচৰা নাছিলো। ধন্যবাদ। ফুলা
অগণি সহানুভূতিৰে ভাবিব কোনে মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাহ নদী সাংস্কৃতিক মঞ্চই প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৯৮ সংখ্যক ভূপেন হাজৰিকাৰ জন্মদিনটো সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্মদিনটো উদযাপন কৰা হয়। আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল বন্তি প্ৰজ্বলন কৰে আমাৰ মঞ্চৰ উপদেষ্টা প্ৰাণগোপাল বৰঠাকুৰ। তাৰ লগতে আমি সংগতি ৰাখি ভালেকেইটা অনুষ্ঠান পতা হয়। মঞ্চৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতেৰে আজি দিনটো জীপাল কৰে। লগতে আজি মঞ্চৰ আমাৰ কাৰ্যকৰী সভাপতি গায়ত্ৰী দেৱীয়েও খুব ধুনীয়া বক্তব্য ৰাখে। লগতে প্ৰাণগোপাল ছাৰ আৰু কেইবাজনো ব্যক্তিয়ে খুব সুন্দৰকৈ আজি ভূপেন হাজৰিকাৰ জীৱনৰাজিৰ ওপৰত আলোকপাত কৰে। আমাৰ বহ্নিমান সাংস্কৃতিক মঞ্চৰ আচলতে জন্মলগ্নৰ পৰাই এইটো এটা আমাৰ উদ্দেশ্যই আৰু বহ্নিমান নামটোৱেই তাৰ তাৎপৰ্য বহন কৰি আছে।
আমি যিমান সাধ্য অনুসৰি আমি প্ৰত্যেকগৰাকী অসমৰ নমস্য ব্যক্তিক আমি সন্মান জনাবলৈ চেষ্টা কৰি আহিছোঁ কিন্তু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক আমি বিশেষভাৱে আদৰ্শ ব্যক্তি হিচাপে আমাৰ অনুষ্ঠানে লৈছোঁ গতিকে সেই আদৰ্শ আগত ৰাখি আমি আজিৰ দিনটো উদযাপন কৰিলোঁ সাধ্য অনুসৰি অনুষ্টুপীয়াকৈ গীত মাত আদি কাৰ্যসূচীৰে ধন্যবাদ